অশান্ত হৈ পৰিছে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰিস্থিতি দুৰ্বৃত্তই পেট্ৰল বোমা নিক্ষেপ কৰিছে মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ব্যক্তিগত বাসগৃহলৈ আপাৰ শিলঙৰ 3 মাইলত থকা ব্যক্তিগত আবাসগৃহলৈ লক্ষ্য কৰি দেওবাৰে সন্ধিয়া পেট্ৰল বোমা নিক্ষেপ কৰিছে কোনো অচিনাক্ত দুৰ্বৃত্তই মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই মুখ্যমন্ত্ৰী কনৰাড চাংমা চৰকাৰী আবাসগৃহত থকা বাবে দুৰ্বৃত্তৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিছে এতিয়াও শান্ত হোৱা নাই মেঘালয়ৰ পৰিস্থিতি অশান্ত জৰ্জৰ পাহাৰীয়া ৰাজ্যখনত ইতিমধ্যে 4খন জিলাত 48 ঘণ্টাৰ বাবে সান্ধ্য আইন জাৰি কৰিছে মেঘালয় প্ৰশাসনে 48 ঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হৈছে মোবাইল ইণ্টাৰনেট সেৱা উল্লেখ্য যে প্ৰাক্তন HNLCৰ এজন বিদ্ৰোহীৰ এনকাউণ্টাৰক লৈ উত্তপ্ত হৈ পৰিছে মেঘালয় হঠাৎ পূব খাচী পাহাৰ জিলাত কেইবাখনো বাহনত অগ্নিসংযোগ কৰিছে বিদ্ৰোহী সংগঠনটোৰ সদস্যসকলে আৰু এই ঘটনা সামাজিক মাধ্যম যোগে বিয়পি পৰাৰ পিছতহে ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হৈছে আন প্ৰান্তসমূহতো ক্ৰমাৎ হিংসা বিয়পি পৰা পৰিলক্ষিত হৈছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তলৈ আৰু পূব খাচী পাহাৰ পশ্চিম খাচী পাহাৰ জিলাত সান্ধ্য আইন জাৰি কৰিছে মেঘালয় চৰকাৰে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সান্ধ্য আইন বলবৎ কৰা হৈছে দক্ষিণ পশ্চিম খাচী হিলছ আৰু ৰিভয় জিলাতো এই ঘটনাৰ পিছত অসমবাসীক শিলং ভ্ৰমণ নকৰিবলৈ টুইটাৰ যোগে আহ্বান জনাইছে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জিপি সিঙে আনহাতে মেঘালয়ৰ গৃহমন্ত্ৰী লক্ষ্মেন ৰিম্বুৱে মুখ্যমন্ত্ৰী কনৰাড চাংমালৈ এক পত্ৰ প্ৰেৰণ কৰি গৃহ বিভাগৰ দায়িত্বৰ পৰা অব্যাহতি দিবলৈও অনুৰোধ জনাইছে পৰিস্থিতি এনেদৰে নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ সময়তে গৃহ বিভাগৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীক এই আহ্বান জনোৱাটো তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে আৰু সামগ্ৰিকভাৱে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰিস্থিতি এতিয়া অশান্ত জৰ্জৰ দেখিবলৈ পোৱা গৈছে আৰু এই পৰিস্থিতিৰ উদ্ভৱ হৈছে কালি বিয়লিৰে পৰা আৰু হঠাৎ এই পৰিস্থিতি উদ্ভৱ হোৱাৰ কাৰণ ইতিমধ্যে আমি জনাইছোঁ HNLC নামৰ এটা বিদ্ৰোহী সংগঠনৰ এজন প্ৰাক্তন সদস্যক এনকাউণ্টাৰ কৰা হৈছিলে আৰু তাৰ পিছতে পৰিস্থিতি এনেদৰে জটিল হৈ পৰিছে আচলতে এই বিদ্ৰোহী গোটটোৰ সদস্যসকলে আহি এতিয়া এনেদৰে হিংসাত্মক কাৰ্যত লিপ্ত হৈছে বিভিন্ন ঠাইত যান বাহনত অগ্নিসংযোগ কৰিছে ৰাজপথৰে যোৱা বহু লোকক বা বহু যান বাহনত আক্ৰমণ কৰা শিলগুটি নিক্ষেপ কৰা পৰিলক্ষিত হৈছে আৰু তাৰ মাজতে এনেদৰে বিভিন্ন স্থানত ৰাজ্যখনৰ বিভিন্ন স্থানত বাইক আৰু বিভিন্ন বাহনত আহি হাতে হাতে মাৰণাস্ত্ৰ লৈ সন্ত্ৰাসৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে এই বিদ্ৰোহী গোটটোৱে এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মেঘালয়ৰ মানৱ অধিকাৰ পৰিষদে ইতিমধ্যে এই ক্ষেত্ৰত এক তদন্ত বিচাৰিছে চৰকাৰক নিৰ্দেশ দিছে আৰু এক শীঘ্ৰেই গোটেই বিষয়টো বিবেচনা কৰি তদন্তৰ নিৰ্দেশ দিয়া হৈছে আৰু লগতে কোনো লোকৰ যাতে কোনো ধৰণৰ ক্ষতি নহয় মানৱ অধিকাৰ যাতে ভংগ নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখি চৰকাৰক আগবাঢ়িবলৈ ইতিমধ্যে নিৰ্দেশ দিছে মেঘালয়ৰ মানৱ অধিকাৰ পৰিষদে ইতিমধ্যে আমি বিভিন্ন প্ৰান্তৰ দৃশ্য দেখুৱাইছোঁ মেঘালয়ত কি ধৰণে ক্ষয় ক্ষতি হৈছে বিভিন্ন বাহনত যান বাহনত ইতিমধ্যে অগ্নিসংযোগ কৰা পৰিলক্ষিত হৈছে বহু বাহনলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰিছে তাৰ মাজতে শিলঙৰ দাই আও নামৰ ঠাইটুকুৰাত বাহনলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰিছে এই বিদ্ৰোহী গোটটোৰ একাংশ সদস্যই আৰু যাৰ বাবে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত তাৰ লগতে অসমৰ এখন বাহনো অগ্নিসংযোগ কৰা পৰিলক্ষিত হৈছে সম্পূৰ্ণৰূপে জ্বলি নিক্ষেপ হৈ গৈছে বাহনখন আনকি চালকজনো সামান্য পৰিমাণে আহত হৈছে এই ঘটনাত আৰু এনেদৰে বিভিন্ন বাহনক লক্ষ্য কৰি লৈছে এই উগ্ৰপন্থী গোটটোৰ সদস্যসকলে তাৰ দৃশ্যসমূহ দৰ্শকে দেখিবলৈ পাইছে এই মুহূৰ্তত এফালে এখন জ্বলি থকা বাহন দেখিবলৈ পোৱা গৈছে আৰু আনফালে চাওক বিভিন্ন বাহনত হাতে হাতে মাৰণাস্ত্ৰ কলা পতাকা আদি লৈ এনেদৰে ৰাজপথত টহল দিছে এই বিদ্ৰোহী গোটটোৰ সদস্যসকলে আৰু এক প্ৰকাৰ যেন তালিবানী সন্ত্ৰাসবাদীৰ লেখীয়াকৈ শিলঙত বা মেঘালয়ৰ বিভিন্ন প্ৰান্তত এনেদৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে এই HNLC নামৰ বিদ্ৰোহী গোটটোৰ সদস্যসকলে এই ক্ষেত্ৰত এই সদস্যসকলক কিদৰে নিয়ন্ত্ৰণ কৰে মেঘালয় আৰক্ষী প্ৰশাসনে সেয়া লক্ষণীয় হ'ব কিন্তু পৰিস্থিতি এতিয়াও
নিয়ন্ত্ৰণৰ মাজলৈ অহা নাই মেঘালয়ত।